নমস্কাৰ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বঙাইগাঁও জিলা সমিতিৰ ফালৰ পৰা আজি 35তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি লোৱাৰ আসাম হস্পিটেলত আমি ব্লাড ডোনেশ্যন কেম্প এটা পাতিছোঁ। ইয়াতে অলৰেডি আমাৰ 32 নম্বৰ মানে ব্লাড ডোনাৰ হৈছে, অলৰেডি চলি আছে। 32 জন অলৰেডি দিলে আৰু 2-3 জন মান আছে, সিহঁতে আহি আছে। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি সমূহ বঙাইগাঁওবাসী ৰাইজলৈ এটা আহ্বান জনাম যে আপোনালোকে আগবাঢ়ি আহক, আপোনালোকে ব্লাড ডোনেট কৰক। ৰক্তদান জীৱনদান হয়। আর মই অলরেডি 47 টাইম দিছোঁ আৰু আমালোকৰ ফেডাৰেশ্যনৰ ফালৰ পৰা অলরেডি এইটো লৈ 10 বাৰ হ'ল প্ৰগ্ৰামটো যে ব্লাড ডোনেশ্যন কেম্প পাতিছোঁ। আমালোকে প্ৰত্যেকবাৰ আমাৰ প্ৰতিষ্ঠা দিৱসত আমালোকে ইয়াতে ব্লাড ডোনেশ্যন কেম্প কৰোঁ। চিভিল হস্পিটেলতো কৰিছিলোঁ। যিয়ে হোক, এটা মানুহ আপনি জিন্দগী বাঁচাবৰ কাৰণে যদি ব্লাডটো দিয়ে আপনার একো নহয়। মই 47 টাইম দিলোঁ, মোৰ 43 ইয়াৰ্ছ এজ, কিন্তু চাওক কোনো প্ৰব্লেম নহয়। মই অলৰেডি ব্লাড দি পেলাই ইয়াতে আহি বহি আছোঁ, কোনো অসুবিধা নহয়। এটা মিথ থাকে যে ব্লাড দিলে বহুত ধৰণৰ প্ৰব্লেম হয়, কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে আহক, আগবাঢ়ি আহক, মানুহৰ সহায় কৰক। আজি ব্লাডৰ কাৰণে বহুত মানুহ এক্সিডেণ্ট হৈ পেলাই ব্লাড নাপায় বা হস্পিটেলত নাথাকে। তো আপোনালোকে আগবাঢ়ি আহক। এটা জাষ্ট মেছেজ দিলোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, মানুহে যাতে আগবাঢ়ি আহে আৰু ব্লাড ডোনেশ্যন কৰে। বিৰাট ভাল বস্তু এইটো। নমস্কাৰ।